নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল চেন্নাই ছুপাৰ কিংছে IPL 2026 পইণ্টছ টেবুলত এটা গ্ৰেণ্ড কামবেক কৰিছে এটা সময়ত 10 নম্বৰ পজিশ্যনত শেষৰ পজিশ্যনত আছিলে তেনেকুৱা অৱস্থাৰ পৰা আহি বৰ্তমান সময়ত 5 নম্বৰ পজিশ্যনত অধিষ্ঠিত হৈছে আৰু আটাইতকৈ আচৰিত কথা যে এখন খেল ইয়াত জিকিছে চেন্নাই কিন্তু লোকচান হৈছে ৰাজস্থান ৰয়েলছৰ যি নেকি কালি চতুৰ্থ স্থানৰ পৰা পঞ্চম স্থানলৈ গৈছিল আৰু আজি চেন্নাই জিকাৰ লগে লগে নিজে ষষ্ঠ স্থানলৈ গ'ল চেন্নাই ওপৰলৈ গ'ল আৰু চেন্নাই ৰাজস্থানৰ স্থানটো লৈ ল'লে 5 নম্বৰ স্থানটো আৰু 6 নম্বৰ পজিশ্যনলৈ গুচি গৈছে বৰ্তমান সময়ত ৰাজস্থান ৰয়েলছ গতিকে ৰাজস্থানে নিজে হাৰিটো লোকচান হৈছে CSK জিকাৰ কাৰণে আজি আৰু ডাবল লোকচান হৈ গৈছে গতিকে আজি যদি চাবলৈ যায় লক্ষ্ণৌ ছুপাৰ জায়ান্টছে 204 ৰানৰ টাৰ্গেট দিছিলে আৰু অলপ টাৰ্গেট দিব লাগিছিলে কিন্তু তেওঁলোকৰ যদি আমি টিমটো কথা ক'বলৈ যাওঁ তেওঁলোকে এতিয়া কোৱালিফাই কৰিব নোৱাৰে লাভ নাই জিকিও যিমান হেতু কাৰণে সাধাৰণতে তেওঁলোকৰ হেতু ইমান মেটাৰ নকৰে ন জিকা হৰা তথাপিতো তেওঁলোকে ফ্ৰীলি খেলা আজি আমি দেখিবলৈ পালো জছ ইংলিছ আজি আহিছিলে জছ ইংলিছে ইমান ধুনীয়া এটা ইনিংছ খেলিলে আৰু এটা দেখুৱাইছে এটা কথা যে জছ ইংলিছে যদি অলপ আগৰ পৰা খেলিব পাৰিলেহেঁতেন প্ৰথমৰ পৰা খেলিব পাৰিলেহেঁতেন তেতিয়া তেওঁলোকৰ ৰিজাল্টটো হয়তো আজি অলপ বেলেগ হ'লহেঁতেন আৰু জছ ইংলিছৰ যিটো ইনিংছ আজি দেখিলোঁ এইটো ইনিংছে কিন্তু ভয় খুৱাইছে কাৰণ জছ ইংলিছে হয়তো সেইফালে এদিনীয়া ৱৰ্ল্ড কাপ 2027 চনতো খেলিব গতিকে এইটো প্লেয়াৰৰ ফৰ্মটো কিন্তু ভয় লগা বিধৰ হ'ব বাকী আপোনালোকে যদি চাই আজি উৰ্ভিল পেটেলৰ এটা সুন্দৰ নক দেখিবলৈ পোৱা গ'ল অত্যন্ত বিধ্বংসী নক চেন্নাই ছুপাৰ কিংছৰ আৰু উৰ্ভিল পেটেলক একাদ্ৰিক্ৰমে খেলাব লাগিছিলে প্ৰথমৰ পৰাই এইটো চেন্নাই ছুপাৰ কিংছৰ এটা ভুল কৰি আছিল যে উৰ্ভিল পেটেলক মাজতে সময় আকৌ উলিয়াই দিয়ে এনেকুৱা কাম কিছুমান কৰি আছিলে প্ৰথম অৱস্থাত কিন্তু উৰ্ভিল পেটেল এনেকুৱা এজন প্লেয়াৰ হয় যি খেল জিকাৰ দম ৰাখে সেইটো আজি আকৌ দেখুৱালে তেওঁ য়ং ষ্টাৰ যিটো য়ং স্পিৰিট সেইটো আছে সাধাৰণতে য়ং জোছটো তেখেতৰ আছে গতিকে য়ং ষ্টাৰবিলাকক ভালদৰে সাধাৰণতে ইউজ কৰিব পাৰিব লাগে অধিনায়ক ঋতুৰাজ টিম মেনেজমেণ্টৰ কিন্তু এটা ভুল আছিলে যে উৰ্ভিল পেটেলক ইমান দিন ভালকৈ সুযোগ নিদিয়াটো গতিকে আজি কিন্তু উৰ্ভিল পেটেলে নিজৰ বেটেৰে সৈতে উত্তৰ দিছে মেটছ উইনিং নক আজি খেলা আমি দেখিবলৈ পালোঁ গতিকে আপোনালোকে যদি স্ক'ৰ কাৰ্ড চাই 203 ৰান 8টা উইকেটৰ লোকচানত জছ ইংলিছ 33টা বলত 85 ৰান কৰিছিলে 10টা 4 6টা 6 সুন্দৰ ইনিংছ অপেনিঙত আহি মিচেল মাৰ্চ 10 পুৰাণ 1 ঋষভ পন্থ 15 মাৰ্কাম 6 অক্ষত ৰঘুৱংশী 18 শাহবাজ আহমেদ 43 হিম্মত সিং 17 সামি 0 আভেশ খান 0 বাকী উইকেটৰ কথা ক'বলৈ গ'লে দুটা লৈছিলে কাম্বোজে 47 ৰান দি তিনিটা লৈছিলে অভাৰটনে 36 ৰান দি আৰু নুৰ আহমেদে 24ত এটা লৈছিলে গতিকে বলিংটো ঠিকে আছে বুলি ক'ব বিচাৰোঁ কাৰণ ইমান হেভিকৈ ওপৰলৈ যাবলৈ নিদিলে 203তে ৰখালে নতুবা 220 230 240 ৰান হোৱা হ'লে আজি দিগদাৰ হ'লহেঁতেন কাৰণ খেলখন লাষ্টৰ অভাৰলৈকে গৈছে 19.2 অভাৰত প্ৰাপ্ত কৰিছে 19.2 প্ৰাপ্ত কৰিছে 4টা বলে বাকী থাকিলে তেনেকুৱা অৱস্থাত যদি আৰু 20 ৰানমান হ'লহেঁতেন দিগদাৰ আছিলে গতিকে 203 ৰান কম ৰানৰ ৰখালে সেইটো এটা ক্ৰেডিটটো আমি বলাৰলৈও কিন্তু দিব লাগিব বলিঙো ভাল হৈছে CSK বাকী CSK 19.2 অভাৰত প্ৰাপ্ত কৰিলে চেমছনে 14টা বলত 28 এটা ঠিকে ষ্টাৰ্ট দিলে ঋতুৰাজ গায়কোৱাড 28টা বলত 42 ষ্টাৰ্টটো ঠিকে আছিলে উৰ্ভিল পেটেল 23টা বলত 65 ৰান 8টা 6 তেখেতে মাৰিছে 2টা 4 তেখেতে আজি সাধাৰণতে জইণ্ট ফাষ্টেষ্ট 50 IPLৰ ইতিহাসৰ আটাইতকৈ যিটো দ্ৰুতবেগী অৰ্ধশতক 50 ৰান সেইটো কৰিবলৈ সক্ষম হ'ল 13টা বলত জইণ্টলি কৰিছে অকলে কৰা নাই গতিকে সেইটো এটা ৰেকৰ্ড তেখেতৰ নামত অন্তৰ্ভুক্ত হৈছে 2টাকৈ 4 আৰু 8টাকৈ 6 23টা বলত 65 কাৰ্তিক শৰ্মা 20টা বলত 20 ব্ৰেভিছ 12টা বলত 10 ডুবে 15 আৰু প্ৰশান্ত 18 বাকী উইকেট দুটা লৈছিলে দিগবেশ ৰাঠি দুটা লৈছিলে আহমেদ শাহবাজ আহমেদ দেন আভেজ খানে এটা বাকী যদি আমি চাবলৈ যাওঁ সুন্দৰ যিটো ইনিংছ আছিলে উৰ্ভিল পেটেলৰ সেইটো যিমান ক্ৰেডিট দিয়া যায় কম হ'ব আৰু মই যিটো কৈছোঁ যে প্ৰথমৰ পৰা খেলাব লাগিছিলে এজন প্লেয়াৰক এতিয়া বাৰু খেলাব আৰু অনাগত ছিজনৰ আগতো এইটো এটা ভাল লক্ষণ CSKৰ কাৰণে যে এজন আমাৰ ইণ্ডিয়ান বেটাৰে ইণ্ডিয়ান আনকেপ প্লেয়াৰে ইমান সুন্দৰ পাৰফৰ্মেঞ্চ দিছে আৰু এই যিটো পাৰফৰ্মেঞ্চ এইটো বিৰাট কোহলিও আজি চাই থকা দেখিবলৈ পাইছিলোঁ বিৰাট কোহলিয়ে সাধাৰণতে নিজৰ য'ত খেল হৈছে ৰায়পুৰত তাত সাধাৰণতে আমি দেখিছোঁ যে স্ক্ৰীণত চাই আছিলে এইটো ইনিংছৰ হাইলাইটটো গতিকে বিৰাট কোহলিও আজি চাইছে যে কোননো এইজন প্লেয়াৰ কেনেকুৱানো খেলিছে গতিকে দেখিছে আজি বিৰাট কোহলিও দেখি গৈছে এইটো কথা কি তেওঁলোকৰ খেলখন বাৰু হৈ আছে এতিয়া নেক্সট যিখন খেল গতিকে এতিয়া এইখন খেলৰ পাছত যদি আপোনালোকে পইণ্টছ টেবুলত অলপ দৃষ্টি নিবদ্ধ কৰে তাত দেখিবলৈ পাব চেঞ্জ দেখিবলৈ পাব CSK আগলৈ গুচি গ'ল মই কৈছোঁ এইটো কথা আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে যে ৰাজস্থান ৰয়েলছৰ যিটো স্থান সেইটো স্থানত এতিয়া CSK উঠি গৈছে ৰাজস্থানৰ কেইটাই কিন্তু এখন খেল চাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে যে কি হৈ গ'ল এটা সময়ত 1 নম্বৰ পজিশ্যনত থকা টিমটো আজি 6 নম্বৰ পজিশ্যনত গৈ পেলাই আছেগৈ গতিকে ৰাজস্থানৰ কাৰণে কিন্তু দুৰ্দশা হৈছে এক প্ৰকাৰে সমান খেল খেলিছে CSKৰ 11খন ৰাজস্থানৰ 11খন CSK এটা সময়ত লাষ্টত আছিলে ৰাজস্থান এটা সময়ত 1 নম্বৰত আছিলে আৰু বৰ্তমান সময়ত দুইটা একে স্থিতিতে আছে 11খন খেলাৰ পাছত 12 পইণ্ট লৈ পেলাই
গতিকে এয়াই হৈছে IPLৰ খেলা গতিকে ৰাজস্থানৰ লগত খেলা হৈ গ'ল 1 নম্বৰ পজিশ্যনৰ পৰা গৈ 6 নম্বৰ পালেগে আৰু CSK লাষ্টৰ পজিশ্যনৰ পৰা গৈ পেলাই 5 নম্বৰ পজিশ্যনত বৰ্তমান সময়ত আছে 12 পইণ্টেৰ সৈতে আছে ওপৰলৈ যোৱা বহুত চান্স আছে CSK কামবেক ঘটিয়ে গৈছে বৰ্তমান সময়ত আৰু যদি একাধিক্ৰমে কেইখনমান জিকে টপতো পাই যাবগে পাৰে বৰ্তমান এনেকুৱা অৱস্থা CSK যিটো এবাৰ কামবেক ঘটিছে একদম মানিবলগীয়া কামবেক সকলোৱে কিন্তু প্ৰশংসা নকৰি নোৱাৰিছে এইটো হেভি এটা কামবেক হৈছে ঋতুৰাজ গায়কোৱাডৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিলে কিন্তু কামবেকটো যে অকল গোটেই টিমটো হৈছে এনেকুৱা নহয় কেপ্টেইনৰো হৈছে বহুত বস্তু বেলেগ কৰিবলগীয়া হয় বহুত বস্তু সলনি কৰিবলগীয়া হয় ৰণনীতি চেঞ্জ কৰিবলগীয়া হয় ন প্লেইং 11ত ইফাল সিফাল কৰিবলগীয়া হয় গতিকে কথাবিলাক এনেকুৱা হয় গতিকে ঋতুৰাজ গায়কোৱাডৰো কামবেক কেপ্টেইন হিচাপে নিজে যে কেপ্টেইন ভাল সেই বস্তু দেখুৱাব লাগিছিলে সমালোচনা হৈ আছিলে যে কেপ্টেইন বেয়া নেকি সঞ্জুক দিলেহে ভাল হয় নেকি এনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছিলে কিন্তু বৰ্তমান সময়ত আকৌ সকলোকে সাধাৰণতে তেওঁ চুপ কৰাই দিছে এই পাৰফৰ্মেন্সবিলাকৰ জৰিয়তে আৰু ঋতুৰাজৰ নিজৰ পাৰফৰ্মেন্সটো ভাল হৈছে কেপ্টেইন এজ এ কেপ্টেইন যে নিজে বেটৰ পৰাও কিবা এটা নহয় কিবা এটা অৱদান টিমৰ কাৰণে ওলাইছে গতিকে এজ এ কেপ্টেইনৰ সেইটো সাধাৰণতে আটাইতকৈ ডাঙৰ লক্ষণ হয় ভাল কেপ্টেইনৰ যে নিজৰ টিমৰ কাৰণে কিবা এটা কৰা ন ঋতুৰাজে সেইটো কিন্তু কৰি আছে একাধিক্ৰমে ইয়াৰ আগৰখন মেটছতো এইখনতো গতিকে কেপ্টেইনে নিজে কৰি দেখুৱালে প্লেয়াৰবিলাকে আৰু বেছি মনোবল পায় কথাটো তেনেকুৱা হয় গতিকে বৰ্তমান সময়ত গোটেই পইণ্টছ টেবুলখন যদি চাই 1 নম্বৰ SRS 2 নম্বৰ GT 3 নম্বৰ PBKS RCB CSK RR KKR 7 নম্বৰ পজিশ্যনলৈকে বৰ্তমান সময়ত আছে পুৰা যুঁজ চলি থাকিব আৰু যুঁজখন কিন্তু একেবাৰে বৰ সংবেদনশীল যুঁজ ইফাল সিফাল নেট ৰান ৰেটৰ কথাও আহিবগৈ শেষত আমি সেইবিলাক বাৰু আলোচনা কৰি থাকিম পইণ্টছ টেবুলৰ যুঁজৰ কথা কিন্তু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ